ৰূপহীয়াতৰ কাণ্ডক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি ৰঙিয়া থানাৰ গোচৰ তৰিলে যুৱ কংগ্ৰেছ আৰু NSUI কালি ধুবুৰী সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল কৰে ৰঙিয়া থানাত সাংসদ ৰকিবুল হুছেইনৰ লগত পুত্ৰ তানজিল হুছেইন আৰু দেহৰক্ষীৰ ওপৰত যি বৰ্বৰ আক্ৰমণ চলালে কংগ্ৰেছে কেতিয়াও সহ্য নকৰে বুলি হকিয়াই দিয়ে এই ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰে ৰঙিয়াত কংগ্ৰেছীসকলে অতি শীঘ্ৰে দুৰ্বৃত্তক আটক নকৰিলে ৰাজপথত জংগী আন্দোলনৰ হুংকাৰ দিয়ে যোৱাকালি ৰূপহীহাটত যি চলতে অমানৱীয় ঘটনা সংঘটিত হৈছে ইয়াক লৈ আমি আসলতে শংকিত হৈ পৰিছো আৰু গৰিহণা দিছো এই চেগতে বিজেপি ভেৰণীয়া গুণ্ডা বাহিনীয়ে বৰ্বৰতাৰে আসলতে যেনে ধৰণে ধুবুৰীৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক যেনে আক্ৰমণ কৰিছে এই ক্ষেত্ৰত আমি সঁচাকৈ হতাশাত ভুগিছো যি অৰাজকতাৰ সৃষ্টি কৰিব বিচাৰিছে যি আসলতে গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে সেয়া আসলতে কোনোপধ্যে সহ্য কৰা নহয় আৰু এই চেগতে জনাই দিব বিচাৰিছো যে আসলতে যি আসলতে কলচক্ৰ লগাই যি সংবিধানক আসলতে যি নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে যি আসলতে ষড়যন্ত্ৰ সম্পূৰ্ণ আসলতে গণতন্ত্ৰটোক আসলতে হত্যা কৰাৰ যি পৰিকল্পনা ৰচিছে এয়া আসলতে সম্ভৱ নহয় সাংবিধানিক যিটো পদবীত থকা ব্যক্তি এজনক প্ৰতিনিধি এগৰাকীক এনেধৰণে বৰ্বৰতাভাৱে আক্ৰমণ কৰাটো এইটো অতি গ্ৰহণযোগ্য বিষয় হৈ পৰা নাই আৰু দেহৰক্ষীকো আসলতে সোধাই নেৰিলে তেওঁলোকে দেহৰক্ষীৰ ওপৰতে আসলতে গুলীয়াগুলীকৈ প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হ'ল আৰু ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে এই ক্ষেত্ৰত আৰু আমি আজি এজাহাৰ ৰঙিয়া আৰক্ষী থানাত আমি ভাৰপ্ৰাপ্ত বিষয়ক আমি এজাহাৰ দিছোঁ আমি এই ক্ষেত্ৰত এজাহাৰ দাখিল কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ গুণ্ডা বাহিনী আৰু মাননীয় ৰাজ্যিক গৃহমন্ত্ৰী মহোদয়ৰ ওপৰত আমি এজাহাৰ দিছোঁ আৰু এই এজাহাৰ জৰিয়তে আমি DGP মহোদয়লৈ আমি অনুৰোধ জনাম যে আপুনি আইনৰ জৰিয়তে দৃষ্টান্তমূলক দুষ্কৃতীসকলক গুণ্ডামি কৰা এই লোকসকলক আসলতে দৃষ্টান্তমূলক ব্যৱস্থাৰে তেওঁলোকক আছে আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক ব্যৱস্থা কৰক আৰু যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা আসলতে সংঘটিত কৰিবলৈ কাৰো যাতে সাহস নগতাই এয়া আপোনাৰ ওচৰত অনুৰোধ আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱাকালি আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ সাংসদ তথা আমাৰ চামগুৰিত 5বাৰকৈ MLA হৈছে তেখেতে কালি ৰূপহীহাটলৈ গৈ আছিল ৰূপহীহাট কাৱমৰী অঞ্চললৈকে গৈ আছিল যাই থকা অৱস্থাত তেওঁ ইতিমধ্যে তেওঁ SP-ক জনাইছিল SP মহোদয়ক জনাইছিল লগতে তেওঁ যিখন লোকেল থানা তেখেতৰ অচিজনকো জনাইছিল জনাৰ পিছত তেখেতক কৈছিলে যে দুজনকৈ তেওঁক দেহৰক্ষী দিব তো দেহৰক্ষী দুজন দিয়াৰ পিছত তেখেতে ফোন কৰিলে অচিজনক যে আপুনি মই গৈ আছোঁ আপুনি ক'লে তেওঁ ক'লে যে মই কলেজ চকত আছোঁ আৰু এটা অঞ্চলৰ নাম কৈছিলে মই পাহৰিলোঁ তো দুটা জেগাত তেওঁ কৈছে দুটা জেগাত থকা বুলি তেওঁলোকে কৈছিলে অচিজনে কৈছিলে আমাৰ নেতাজনে তেওঁক ফোন কৰি আছে তেওঁ কিন্তু ফোনটো ৰিচিভ কৰা নাছিলে যাৰ ফলত এডাল যুৱক আহি কিনে একাংশ যুৱক মুখত কলা মাস্ক পিন্ধি কিনে তেওঁলোকে আমাৰ নেতাজনক আক্ৰমণ কৰিছিল তেওঁলোকক যিজন দেহৰক্ষী দুজন আছিলে তেওঁলোকক মাৰপিট কৰিছে ইতিমধ্যে আপোনালোকে নিউজত দেখিছে মাৰপিট কৰিছে লগতে আমাৰ নেতাজনক মাৰি কিনে পেলাই দিছে বাইকেৰে গতিকে এইটো বস্তু আমাৰ সঁচাকৈ দুখ লগা বিষয় অকল যে তেখেতে কংগ্ৰেছৰ এজন বহুত ডাঙৰ নেতা বুলি নহয় এইটো সকলোৰে ক্ষেত্ৰতে হ'ব পাৰে আজি তেখেতৰ লগত হৈছে কালি আমাৰ লগত হৈছে বৰ্তমান চৰকাৰখনে কি কৰিব বিচাৰিছে আমাৰ যিটো আগতে নিজৰ যিটো আমাৰ যিটো আমাৰ যিটো আগৰ আমাৰ অধিকাৰ আছিলে সেই অধিকাৰখিনি আমাৰ নোহোৱা কৰিছে আমাৰ যি ৰজাৰ নিচিনা শাসন চলাইছে হিটলাৰী শাসন চলাইছে আমি ধিক্কাৰ দিছোঁ আমি ৰঙিয়া NSUI লগতে কামৰূপ জিলা যুৱ কংগ্ৰেছে আমি ধিক্কাৰ দিছোঁ অনাগত সময়ত যদি দোষীবোৰক যদি উচিত শাস্তি নিদিয়ে আমি অনাগত সময়ত জংগী আন্দোলন গঢ়িবলৈ যুৱ কংগ্ৰেছে বাধ্য হ'ব আজি আমি ৰঙিয়া মহাবিদ্যালয় NSUI আৰু কামৰূপ জিলাৰ কামৰূপ ডিষ্ট্ৰিক্ট ইউথ কংগ্ৰেছে আমি ৰঙিয়া ভাৰপ্ৰাপ্ত মহোদয়ক আমি মেমৰেণ্ডাম দিছোঁ আৰু আমি এটা কেছ আমি ৰেজিষ্টাৰ কৰিবলৈ তেখেতক নিৰ্দেশ দিছোঁ আৰু লগতে তেখেতে যাতে এটা উচিত আমি অকল ৰঙিয়া বুলি নহয় গোটেই অসমতে আমি যুৱ কংগ্ৰেছে আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ এই ক্ষেত্ৰত
নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24